নমস্কাৰ সকলোকে সাদৰ সম্ভাষণ জ্ঞাপন কৰি নিউজ নর ষ্টুডিঅ'ত মই মুকেশ হুছেইন 5 জুনৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। এই পবিত্ৰ দিনটিৰ লগতে সংগতি ৰাখি যোৰহাটৰ এটি অগ্ৰণী সামাজিক অনুষ্ঠান অগ্ৰগামী মহিলা সমাজৰ উদ্যোগত পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। নিউজ নর এক বিশেষ প্ৰতিবেদন। 5 জুনৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। এই পবিত্ৰ দিনটিৰ লগত সংগতি ৰাখি যোৰহাটৰ এটি অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান অগ্ৰগামী মহিলা সমাজৰ উদ্যোগতো পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস। আজি আমি যোৰহাটৰ ফুকনালীৰ অগ্ৰগামী মহিলা সমাজৰ 17 জনীয়া সদস্যাই মিলি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি যোৱা কালি আমি 20 জোপা নিম পুলি ৰোপণ কৰোঁ আৰু আজি 30 জোপা নিম পুলি ৰোপণ কৰি আমি আজি দিনটো সুকলমে পাৰ কৰোঁ। আৰু আমাৰ সমিতিৰ প্ৰধান উদ্দেশ্য হৈছে মহিলাসকলক সচেতন কৰা আৰু সমাজৰ উন্নতি সাধন কৰা। এই ৰোৱাটোৰ আমাৰ প্ৰথম কথা হৈছে নিমৰ যিটো ছাঁ বা সেইটো মানে আমাৰ কাৰণে খুব দৰকাৰ হৈছে। এতিয়া আমাৰ যিটো অক্সিজেনৰ কমি গৈছে, পৰিৱেশ প্ৰদূষণ হৈছে, সেইটো কাৰণে আমাৰ এই নিম পুলিটোতে আমি গুৰুত্ব দিছোঁ। আমি ভাবিছোঁ মানে যিমান পাৰোঁ আমি যোৰহাটত নিম পুলিয়ে ৰুম। তাৰমানে আমি এটা ইউনিফৰ্ম এটা কৰিম বুলি আমাৰ অগ্ৰগামী সদস্যসকলে নিম পুলিয়ে ৰুম বুলি ভাবিছোঁ। বহু পৰিমাণে অক্সিজেন উৎপাদন কৰে আৰু যিটো আমাক অতিশয় এতিয়া দৰকাৰ হৈছে। অগ্ৰগামী মহিলা সমাজ আমি যোৱা বছৰ 2023 15 আগষ্টৰ দিনা আমি আৰম্ভ কৰিছোঁ। এইবাৰ আমি এবছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপন কৰিম। আমাৰ বহু পৰিকল্পনা হাতত আছে। আগতেও আমি সৰস্বতী পূজাত আমি কৰিলোঁ, উদযাপন কৰিলোঁ, বিহু উদযাপন কৰিলোঁ। এতিয়া আমি কুকিং কম্পিটিশ্যন পাতিম। তাৰপিছত আমাক বিভিন্ন ধৰণৰ শিশুসকলৰ মাজতো আমি বিভিন্ন অনুষ্ঠান হাতত ল'ম বুলি আমি ভাবিছোঁ। সবলীকৰণৰ লগতে আমাৰ বিশ্বখন সেউজীয়া কৰাৰ উদ্দেশ্য আমাৰ হাতত আছে আৰু সেই উদ্দেশ্য আমি সফল কৰিম বুলি আমি শপত খাইছোঁ। এই পবিত্ৰ বিশ্ব দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰৰ ফুকন আলিস্থিত অগ্ৰগামী মহিলা সমাজৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে নিম পুলি ৰোপণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। অগ্ৰগামী মহিলা সমাজৰ বিশেষভাৱে নিম পুলি ৰোপণ কৰাৰ উদ্দেশ্য এয়েই যে নিম পুলিয়ে প্ৰচুৰ পৰিমাণে অক্সিজেন প্ৰদান কৰে আৰু এই নিম পুলি ৰোপণ কৰাৰ মুখ্য উদ্দেশ্য হৈছে পৃথিৱীখন সেউজীয়াকৰণৰ ক্ষেত্ৰত অলপ হ'লেও অৰিহণা যোগাব। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।